আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ সৰু ভিডিঅ' এটা লৈ পেলাই। সেইটো হৈ গ'ল যে আমি আমাৰ আব্বাজনক কিমান ভাল পাওঁ। হয়, আমি আমাৰ আব্বাজনক বহুত বেছি ভাল পাওঁ। যিমান পাৰিম সিমানো, মানে তাৰ কোনো অৰ্থ নাই বা সীমা নাই বা শব্দ নাই। যে ভাল পোৱাৰ সীমা নোহোৱা, সেই সীমা ক্ৰছ কৰি যোৱাতকৈ আমি আমাৰ ভাল পাওঁ। কেলে আমি যেতিয়া আমাৰ স্কুলত হওক, আমি আমাৰ আব্বাজনৰ কাৰণে আমি ৰিজাল্ট ভাল কৰোঁ। খেলত হওক বা ডান্সত আছে যদি কোনোবাই সেইটো বস্তু বিচাৰে যে মোৰ একদম বহুত বেছি ভাল হওক, মই আব্বাজনক টপাৰ ৰিজাল্ট দেখাব বিচাৰোঁ, কাৰণ মোৰ আব্বাজনক মই বহুত বেছি ভাল পাওঁ। চবৰে এইটো কথা থাকে, কিয়নো মই মানে সেইটোৱে ক'ব বিচাৰিছোঁ, যদি আমি দুনিয়াত থকা অৱস্থাত আব্বাৰ কাৰণে যদি ইমানখিনি কথা চিন্তা কৰিব পাৰোঁ বা আম্মাৰ কাৰণে যদি ইমানখিনি কথা চিন্তা কৰিব পাৰোঁ, কিয় আমি আখিৰাতৰ কথা চিন্তা কৰিব নোৱাৰোঁনে? হয়, আমি আখিৰাতৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ কিয়, আল্লাহ পাকে আমাক দুনিয়াত আনিছে আৰু আল্লাহ পাকে আব্বা আম্মাৰ জৰিয়তে আমাক দুনিয়াত আনিছে, আৰু তেখেতকো হিচাপ ল'ব যে তুমি তোমাৰ ছোৱালীজনীক কাপোৰ পিন্ধাবলৈ নিশিকালানে, চুলিখিনি যে মেলি থাকে সেইটো আদব কাইদা নিশিকালানে, মানুহক কোৱা কথাষাৰ আদব কাইদা কেনেকুৱা হ'ব লাগে, থিয় হোৱা ষ্টাইল কেনেকুৱা হ'ব লাগে, বহা ষ্টাইল কেনেকুৱা হ'ব লাগে, মানুহৰ লগত কথা বতৰা কৰা, আল্লাহৰ ইবাদতৰ কথা পতা, বা কোৰআন শৰীফ তিলাৱত কিয় কৰিব লাগে, কেলে কৰিব লাগে, কেনেকৈ কৰিব লাগে, পাঁচ ওয়াক্ত নামাজখিনি কেনেকৈ পঢ়িব লাগে, এইখিনি বস্তু সৎকা কৰা, জাকাত দিয়া, এইবিলাক কথা নিশিকালানে? তো এইবিলাক আমি যে চুটি কাপোৰ পিন্ধোঁ, বেয়া কাপোৰ পিন্ধোঁ, টাইট কাপোৰ পিন্ধোঁ বা চুলিখিনিয়ে মেলি ৰাখোঁ, এইবিলাকৰ ওপৰত আল্লাহে আমাৰ আব্বাজনক নুসুধিবনে? কিয় শিক্ষা নিদিলা নি তোমাৰ ল'ৰা ছোৱালীক? তুমি শিক্ষা অকণমানো নিদিলা নি যে তোমাৰ ছোৱালীয়ে ইমান আজাব কৰি আছে, চুলি মেলি ঘূৰি ফুৰিছে বা টাইট কাপোৰ পিন্ধিছে, পেট পিঠি ওলোৱাই ৰাখিছে, আমাৰ য'ত ভৰিৰ যদি মুখখনে আমাক দেখুৱাই থ'ব গৈছে বা মাত্ৰ হাতৰ আঙুলিকেইটাহে যি দেখিবলৈ কৈছে, হাতৰ তলুৱা আৰু আঙুলিকেইটা বা ভৰিৰ সৰু গাঁঠিলৈকে দেখাই দিব পাৰে, এনেকুৱা কাপোৰ পিন্ধিব কৈছে, তাত আমি ইমান চুটি কাপোৰ পিন্ধোঁ, পেট পিঠি ওলাই থকা কাপোৰ পিন্ধোঁ, মূৰৰ চুলিখিনি দেখুৱাই ৰাখোঁ। এইবিলাকৰ গুনাহৰ আজাব কবৰত যদি মোৰ আব্বাৰ বা মোৰ আম্মাজানৰ হয়, গা কঁপি উঠে জানেনে? এইবিলাক কথা আমি নজনাৰ কাৰণে আমি অত গুনাহ কৰি আছোঁ, আৰু গুনাহৰ ভাৰ আমাৰ আব্বাজানৰ আৰু আমাৰ আম্মাজানৰ ওপৰত পৰিছে। কিয় জানেনে? আমি আমাৰ আব্বা আম্মাহঁতে শিকালে, কিন্তু আমি এই কথাটোৰ ওপৰত গুৰুত্ব নিদিলোঁ, আৰু গুৰুত্ব নিদিয়াৰ কাৰণে ইমান ডাঙৰ কথা হৈ গ'ল যে আমি আব্বা আম্মাৰ কথা নুশুনাৰ কাৰণে। তো এইবিলাক কথা আমি অলপ ভাবিব লাগে, চিন্তা কৰিব লাগে। যদি আমি আমাৰ ইন্তেকালৰ পাছত আমি গম পাওঁ যে আমি দুনিয়াত ইমানখিনি আজাব কৰাৰ কাৰণে, ইমানখিনি ভুল কৰাৰ কাৰণে আব্বা আম্মাৰ কবৰত আজাব হৈ আছে, বা তেখেতসকলৰ ইমান এনেকুৱা আজাব হৈ আছে, তেখেতে ইমানখিনি দুনিয়াত থাকোঁতে নিজকে ইমান ভালকৈ ৰাখিলে বা ইমানখিনি হেৰি কৰিলে বা আমাক ইমানখিনি কথা শিকালে, কিন্তু আমি তাক অকণমানো মন নকৰিলোঁ, আৰু মন নকৰাৰ কাৰণে আব্বা আম্মাৰ ইমান বেছি আজাব হৈ আছে। এই কথাষাৰ জনাৰ পাছত জানো আপুনি কিবা কৰিব পাৰিব? আপোনাৰো দুনিয়াৰ পৰা যোৱাগৈ পাছতহে গম পাব। দুনিয়াৰ যোৱাগৈ পাছত যেতিয়া গম পাব যে এইখিনি আমি ইমানখিনি আজাব, আমি গুনাহ কৰাৰ কাৰণে আব্বা আম্মাৰ আজাব হৈছে, আৰু যদি আমি দুনিয়াত থাকোঁতে আমি আমাৰ নিজক ঠিক কৰি লওঁ, আমাক দেখিয়ে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণে কৰিব, আমাক দেখিয়ে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণে শিকিব। তো আমি যদি নিজকে চেঞ্জ কৰি ল'ব পাৰোঁ, ভাল কৰি ল'ব পাৰোঁ, তেতিয়া আল্লাহৰ কিমান ডাঙৰ এটা ৰহমত হ'ব। আমি আব্বাৰ আম্মাকো যদি বচাব পাৰিম, আমাক দেখি আমাৰ সন্তানো আমাক বচাব, হয়নে? যদি আমি ভাল কাম কৰি যাম, সৎকা দি যাম, জাকাত দি যাম, বা তেনেকুৱা সকলো ধৰণৰ আব্বা আম্মাৰ কাৰণে যদি সৎকা কৰি যাম, তে সেইখিনি বস্তুৱে তেখেতৰ স্বভাৱ হৈ যাব, আৰু তেখেতে কবৰত বহুত বেছি আৰামত থাকিব পাৰিব, জান্নাতৰ হাৱা লৈ থাকিব পাৰিব, মেৱা আহিব, আৰু তাৰ পাছত যেতিয়া তেখেত জান্নাতত যাব, তাত জান্নাতত এটা এক্সট্ৰা পাৱাৰ পাব, কাৰণ কেলে তোমাৰ নেক সন্তান দুনিয়াত থৈ অহাৰ কাৰণে, আৰু এই নেক সন্তানে তোমাক ইমানখিনি আমল কৰিছে, তোমাৰ কাৰণে দোৱা পঠিয়াই, তোমাৰ কাৰণে জিকিৰ কৰে, তোমাৰ কাৰণে সৎকা কৰে, সকলোখিনি স্বভাৱ তুমি পাইছা।
যদি আমি এইবিলাক কৰি থকা দেখে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কাৰণেও তেখেতসকলে সৎকাৰ কৰিব, সকলো কোৰাণ শৰীফ তিলাৱত কৰি দোৱা পঠিয়াব, দোৱা জোনাবৰ পৰা কোনোবা জোৰ মৌলানা মাতি পেলাই যদি দোৱা কৰাটো বেছি জৰুৰী কথা নহয়। আমাৰ ল'ৰাই আমাৰ কাৰণে নিজে পঢ়ি সুবহানাল্লাহ যদি 3 বাৰ পঢ়ি আমাৰ কাৰণে বক্সাই দিয়ে, বা 10 টকা এটা হ'লেও 20 টকা এটা হ'লেও যদি দিলেৰে সৎকাৰ কৰি দিয়ে যে মই আব্বা আম্মাক দিছোঁ, নিজৰ শক্তি চাই ভক্তি। মই এইটো নাই কওঁ যে 10 টকাই দিব লাগিব। যদি কোনোবাই আৰু শক্তি আছে, আৰু যদি নিজৰ হেৰি আছে, মছজিদত যদি ফেন এখন দি দিলে, মছজিদত যদি মছজিদ হৈ থকা অৱস্থাত যদি চিমেণ্ট বালি ইটা এইবিলাক যিমান শক্তি চাই ভক্তি সিমানখিনি যদি দি দিয়ে, তো আব্বাৰ আমাৰ নামত দিছোঁ, আম্মাৰ নামত দিছোঁ, বা এনেকুৱা যদি সৎকাৰ কৰি দিয়ে, সেই সৎকাৰ জৰিয়তে আপোনাৰ বহুত স্বভাৱ হ'ব। আৰু এইবিলাক বস্তুৱে যদি আপোনাৰ সন্তানে আপোনাক দেখি থাকে যে মোৰ আব্বাজানে মোৰ আম্মাজানে নিজৰ পইচাৰ পৰা দাদা দাদি বা নানা নানিৰ কাৰণে ইমানখিনি দোৱা দূৰত পঢ়ে, বা ইমানখিনি সৎকাৰ কৰে, ইমানখিনি মছজিদত পইচা দিয়ে, জাকাত উলিয়াই দিয়ে, সকলো ধৰণৰ সকলো কামখিনি আদায় কৰি দিয়ে, আল্লাহে কোৱা কথাখিনি সময় পালে কোৰাণ শৰীফ তিলাৱত কৰে, আল্লাহৰ কামখিনি কেনেকৈ কৰি যায়। তেখেতসকলে যেতিয়া নিজৰ আব্বা আম্মাক বচাবৰ কাৰণে আজাবৰ পৰা, তেতিয়া সিহঁতিও দেখি দেখি আমাৰ কাৰণেও চিন্তা কৰিব। দেখিয়েতো শিকে ল'ৰা ছোৱালীয়ে, সেইকাৰণে আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক কৈ যাব নালাগে, বাছ দেখুৱাই গ'লেই হৈ যাব। দেখি দেখি সিহঁতি আমাৰ নিচিনাই কৰিবলৈ শিকিব। আশা কৰোঁ এই কথাখিনি আপোনালোকে ভাল পালে, বুজি পালে, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে কাৰোবাক শ্বেয়াৰ কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ মৰম দিব। আৰু যদি কিবা বেয়া লাগিলে তো মোক মাফ কৰি দিব। আসসালামু আলাইকুম ৰহমতুল্লাহি।